ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছোঁ আমি ক্লাছ 10ৰ এ লেটাৰ টু গডৰ অসমীয়া অনুবাদ। ইয়াৰ দুটা পাৰ্ট আহিব। আজি পাৰ্টত আমি আধা চেপ্টাৰটোৰ বিষয়ে জানিম, তাৰ পিছৰ পাৰ্টত আমি বাকীখিনি জানিম। তেন্তে ব'লা অলপো পলম নকৰি আজি আমি এই চেপ্টাৰটো আৰম্ভ কৰোঁ। ইয়াত লেঞ্চৰ নামৰ এজন ব্যক্তিৰ কাহিনীটো দিয়া হৈছে। দ্য হাউচ, দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী। ইয়াত হাউচ মানে বুজোৱা হৈছে যিটো লেঞ্চৰ ঘৰ আছিল, সেইটো সমগ্ৰ উপত্যকাটোত সেইটো কি এটাই আছিল। ছেট অন দ্য ক্ৰেষ্ট অফ এ ল' হিল, যিটো এটা সৰু পাহাৰৰ ওপৰত আছিল। ফ্ৰম দ্য হাইট ওৱান কুড চি দ্য ৰিভাৰ, আৰু সেই যিটো পাহাৰৰ ওপৰৰ পৰা আছিলে সেইটো উচ্চতাৰ পৰা এজনে কি দেখিব পাব, নদীখন। এণ্ড দ্য ফিল্ড অফ ৰাইপ কৰ্ণ ডটেড উইথ ফ্লাৱাৰ ডেট অলৱেজ প্ৰমিছ এ গুড হাৰ্ভেষ্ট। তাৰ পৰা সেই নদী দেখিবলৈ পাব আৰু লগতে পকা গোমধানৰ যিবোৰ ফুল ফুটিছে সেইবোৰ দেখিব পাব, আৰু যিবোৰে সদায় এটা ভাল খেতিৰ প্ৰমিছ কৰে, কথা দিয়ে। দ্য অনলি থিং দ্য আৰ্থ নিডেড ৱাজ এ ডাউনপ'ৰ অৰ এট লিষ্ট এ শ্বাৱাৰ। এতিয়া মাত্ৰ পৃথিৱীৰ এটা বস্তুৱে দৰকাৰ হৈছে, অৰ্থাৎ এই যিটো লেঞ্চৰ ফিল্ড আছিল তাৰ মাত্ৰ এটা বস্তুৱে দৰকাৰ হৈছে, সেইটো হৈছে যাতে এটা কিনকিনীয়া বৰষুণ হয়। থ্ৰুআউট দ্য মৰ্ণিং লেঞ্চো, হু নিউ হিজ ফিল্ড ইণ্টিমেটলি, হেড ডান নাথিং এলছ বাট চি দ্য স্কাই টুৱাৰ্ডছ দ্য নৰ্থ ইষ্ট। সেইদিনাখনৰ ৰাতিপুৱা লেঞ্চই কি কৰিছিল, বাহিৰলৈ ওলাই গৈছিল। তাক কৰিবলৈ একো নাছিল, সেইবাবে সি কি কৰিছিল, বাহিৰৰ ওপৰৰ আকাশলৈ চাইছিল, উত্তৰ পূবৰ আকাশলৈ চাইছিল। নাও উই আৰ ৰিয়েলি গয়িং টু গেট ছাম ৱাটাৰ ৱমেন। তাৰপাছত লেঞ্চই আমাক কৈছে যে এতিয়া আমি কিছু পানী পাবলৈ গৈ আছোঁ মহিলা। এই চেণ্টেন্সটো তোমালোকে চাবা যে কোনে কাক কৈছিল, সেইটো তোমালোকক MCQত দিব পাৰে, সুধিব পাৰে কুৱেশ্যনটো, যে কথাষাৰ কোনে কাক সুধিছিল। আনচাৰটো হ'ব লেঞ্চই তেখেতৰ যিজন ঘৈণী আছিল, পত্নী আছিল, তেখেতক সুধিছিল। দ্য ৱমেন হু ৱাজ প্ৰিপেয়াৰিং ছাপাৰ ৰিপ্লাইড, আৰু যিজন মহিলা আছিল, লেঞ্চৰ ঘৈণীয়েক আছিল, তেখেতে যি ছাপাৰ প্ৰিপেয়াৰ কৰি আছিল, তেখেতে ৰিপ্লাই কৰিছিলে, উত্তৰ দিছিলে, হয় গড উইলিং, যদি ভগৱানে ইচ্ছা কৰে। দ্য অল্ডাৰ বয় ৱেৰ ৱৰ্কিং ইন দ্য ফিল্ড, আৰু যিটো ডাঙৰ ল'ৰা আছিল, সেইটো লেঞ্চৰ যি ডাঙৰ ল'ৰা আছিল সি ফিল্ডত কাম কৰি আছিল। while the smaller one were playing near the house until the woman called to them all. কি কৈছিল, আৰু যিটো সৰু ল'ৰা আছিল সি কি কৰিছিল, ঘৰৰ ওচৰতে খেলি আছিল যেতিয়ালৈকে তাৰ মাকে মতি অনা নাছিল। কাম ফৰ ডিনাৰ, কৈছে যে তোমালোকে ডিনাৰৰ কাৰণে গুচি আহা। ইট ৱাজ ডিউৰিং দ্য মিল ডেট জাষ্ট এজ লেঞ্চো হেড প্ৰেডিক্টেড। তাৰপাছত কৈছে যে খাদ্যৰ সময়ত, ইট ৱাজ ডিউৰিং দ্য মিল, আৰু সেই খাদ্য খাই থকা সময়ত জাষ্ট এজ লেঞ্চো হেড প্ৰেডিক্টেড, লেঞ্চই যেনেকৈ কি কৰিছিল, ভৱিষ্যবাণী কৰিছিল। বিগ ড্ৰপ অফ ৰেইন বিগান টু ফল, ডাঙৰ ডাঙৰ কি কৰিছিল, যিবোৰ শিলাবৃষ্টি হৈছিল সেইবোৰ পৰিব ধৰিছিল, বৰষুণৰ টোপাল যিবোৰ আছিল সেইবোৰ পৰিব ধৰিছিল। ইন দ্য নৰ্থ ইষ্ট হিউজ মাউণ্টেইন অফ ক্লাউড কুড বি চিন এপ্ৰ'চিং, আৰু উত্তৰ পূবৰ আকাশত ডাঙৰ ডাঙৰ ডাৱৰ সিহঁতৰ পিনে ভাহি অহা দেখিব পোৱা গৈছিল। দ্য এয়াৰ ৱাজ ফ্ৰেছ এণ্ড চুইট, আৰু যিটো বায়ু আছিল সেইটো একেবাৰে মধুৰ আৰু চাফা আছিল। The man went out for no other reason than to have the pleasure of feeling the rain on his body. আৰু মানুহজন, অৰ্থাৎ ইয়াত লেঞ্চৰ কথা বুজোৱা হৈছে, লেঞ্চই কি কৰিছিল, ওলাই গৈছিল, কোনো কাৰণ নাছিল, কিন্তু যি বৰষুণৰ টোপাল তাৰ গাত পৰিব সেইটোৰ কি সি আনন্দ ল'বলৈ। এতিয়া যিহেতু গোটেই বছৰ সি ইমান কষ্টৰে কাম কৰিছে, তাৰপাছত কি সেই যিটো বৰষুণ হৈছে তাৰ যিটো ছেটিছফেকশ্যন আছে সি তাৰ গাত ল'ব লৈছে। এণ্ড ৱেন হি ৰিটাৰ্ণ হি এক্সক্লেইম, আৰু যেতিয়া সি উভতি আহিছিল সি অলপমান উচ্চস্বৰে কৈছিল, দিজ আৰ্ন ৰেইন ড্ৰপ ফলিং ফ্ৰম, সি অলপ উৎসাহিত হৈ কৈছিল যে এইবোৰ আকাশৰ পৰা বৰষুণৰ টোপাল পৰা নাই, দে আৰ নিউ কইনছ, এইবোৰ আছিল নতুন মুদ্ৰা। দ্য বিগ ড্ৰপছ আৰ 10 cent পিচেছ এণ্ড দ্য লিটল ওৱান আৰ 5, আৰু কৈছে যে যিবোৰ ডাঙৰ ডাঙৰ টোপাল আছিল সেইবোৰ হৈছে 10 cent, আৰু যিবোৰ সৰু সৰু টোপাল পৰিছিল সেইবোৰ আছিল 5 cent। এই বাক্যখিনি তোমালোকে চিন দি ল'বা। উইথ এ ছেটিছফাইড এক্সপ্ৰেছন হি ৰিগাৰ্ডেড দ্য ফিল্ড অফ ৰিপ কৰ্ণ উইথ ইটছ ফ্লাৱাৰ, তাৰপাছত সি অলপমান সন্তোষজনক হৈ তাৰ এক্সপ্ৰেছনটো ফিলিংটো ব্যক্ত কৰিছে যে তাৰ কি হৈছে, যিমানবোৰ গোমধান নতুন ফুলিছে, নতুন ফুল ফুলিছে, সেইবোৰ কি হৈছে, বৰষুণে ভৰি পৰিছে। বাট ছাডেনলি এ ষ্ট্ৰং ৱাইণ্ড বিগান টু ব্ল' এণ্ড এলং উইথ দ্য ৰেইন ভেৰি লাৰ্জ হেইলষ্ট'ন বিগান টু ফল, কিন্তু হঠাতে কি হ'ল, এটা শক্তিশালী বতাহ বলিব ধৰিলে, আৰু বৰষুণ যিটো আছিলে সেইটো কি শিলাবৃষ্টিলৈ পৰিণত হৈছিলে। দিছ ট্ৰুলি ডিড ৰিজেম্বল নিউ চিলভাৰ কইন, আৰু এইবোৰ কি হৈছিল, নতুন চিলভাৰ মুদ্ৰাৰ লগত তুলনা কৰিছে, মিলি গৈছে। দ্য বয়জ, যিকেইটা ল'ৰা আছিল, এক্সপ'জিং দেমছেল্ফ টু দ্য ৰেইন, আৰু সিহঁতে কি কৰিছিল, নিজকে বৰষুণত তিয়াব দিছিল, নিজে বৰষুণত ওলাই গৈছিল। ৰেইন আউট টু কালেক্ট দ্য ফ্ৰ'জেন পাৰ্ল, আৰু যিবোৰ সেই ফ্ৰ'জেন পাৰ্ল মানে হৈছে শিলাবৃষ্টিত যিহেতু বৰফ পৰে, সেই বৰফৰ টুকুৰাবোৰ সিহঁতে বুটলিবলৈ গৈছিল। ইটছ ৰিয়েলি গেটিং বেড নাও, আৰু এইটো কি হৈছিল, বেয়া হ'বলৈ ধৰিছিল। এক্সক্লেইম দ্য মেন, অৰ্থাৎ লেঞ্চই এইটো এক্সক্লেইম কৰিছিলে যে এইটো কি এতিয়া বেয়া হৈ গৈ আছে। আই হোপ ইট পাছেছ কুইকলি, মই আশা কৰোঁ যাতে এইটো সোনকালে গুচি যায়। লেঞ্চই কৈছে যে মই আশা কৰোঁ যাতে শিলাবৃষ্টিটো সোনকালে গুচি যায়। ই ডিড নট পাছ কুইকলি, কিন্তু এইটো কি হৈছিল, সোনকালে পাছ হোৱা নাছিল। ফৰ এন আৱাৰ দ্য হেল ৰেইনড অন দ্য হাউচ, এঘণ্টাৰ কাৰণে
কি হৈছিল তাৰ ঘৰৰ গোটেই ঘৰ চৰ বৰষুণে ভৰি পৰিছিল দ্য গাৰ্ডেন দ্য হিল চাইড দ্য কৰ্ণফিল্ড অন দ্য হোল ভেলী কি হৈছিল তাৰ যিটো বাগিচা আছে তাত পৰিছিল আৰু পাহাৰৰ যি উপত্যকা আছিল সেইখিনিত পৰিছিল দ্য কৰ্ণফিল্ড তাৰ যি গোমধানৰ খেতি আছিল তাতো পৰিছিল অন দ্য হোল ভেলী আৰু সমগ্ৰ উপত্যকাটোত পৰিছিল দ্য ফিল্ড ৱাজ হোৱাইট এজ ইফ কভাৰ্ড উইথ চল্ট আৰু গোটেই যি ফিল্ড আছিল তাৰ গোমধানৰ খেতি আছিল সেইখিনি গোটেইখিনি বগা হৈ গৈছিল যে গোটেই নিমখেৰে ভৰি পৰিছিল নট এ লিফ ৰিমেইন অন দ্য ট্ৰিজ আৰু কোনো ধৰণৰ পাত গছত বাকী থকা নাছিল চব পৰি গৈছিল দ্য কৰ্ণ ৱাজ ট'টেলি ডেষ্ট্ৰয়ড আৰু যিমানবোৰ গোমধান হৈছিল সেইবোৰ কি সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল দ্য ফ্লাৱাৰ্ছ ৱেৰ গান ফ্ৰম দ্য প্লেণ্টছ আৰু যিমানবোৰ গোমধানৰ ফুল হৈছিল সেইবোৰ গছৰ পৰা উৰি গৈছিল লেন্সৰ চ'ল ৱাজ ফিল্ড উইথ চেডনেছ আৰু লেন্সৰ হৃদয় একেবাৰে কি হৈছিল দুখেৰে ভৰি পৰিছিল when the storm had passed he stood in the middle of the field যেতিয়া বৰষুণ শেষ হৈ গৈছিল যেতিয়া হিলাবৃষ্টি শেষ হৈ গৈছিল সি কি কৈছিল একেবাৰে খেতিৰ মাজভাগত ৰখিছিল and said to his son আৰু তাৰ পুতেকক কৈছিল a place of locust would have left more than this কি কৈছে যে অকল এটা প্লেগ অফ লোকাষ্ট মানে হৈছে ইয়াত লোকাষ্ট মানে এক ধৰণৰ পোকৰ কথা বুজোৱা হৈছে ফৰিং যেনেকৈ ওলায় সেইখিনি কথা কোৱা হৈছে যে অকল সেইখিনিহে আছে বাকী একো কি হ'ল যিমানবোৰ আছিলে খেতি তাৰ অলৰেডি ধ্বংস হৈ গ'ল তাৰপিছত কৈছে দ্য হেল হেজ লেফ্ট নাথিং আৰু এই শিলাবৃষ্টিয়ে একোৱে বাকী থৈ নগ'ল দিছ ইয়েৰ উই উইল হেভ ন' কৰ্ণ আৰু এই বছৰ আমি কোনো ধৰণৰ গোমধান নেপাওঁ ডেট নাইট ৱাজ এ চ'ৰফুল ওৱান আৰু সেই ৰাতি সিহঁতৰ বাবে এটা দুখজনক ৰাতি আছিল অল আৱাৰ ৱৰ্ক ফৰ নাথিং আমাৰ যিমানবোৰ কষ্ট আছিল সেইবোৰ কি একোৱে নহ'ল বিফলে গ'ল দেয়াৰ্ছ ন' ওৱান হু কেন হেল্প আছ আৰু ইয়াত কোনো নাই যোনে আমাক সহায় কৰিব পাৰে উই উইল অল গ' হাংগ্ৰি দিছ ইয়েৰ আৰু আমি সকলোৱে এই বছৰ ভোকে থাকিবলৈ গৈ আছোঁ ইয়াৰ মাজতে আৰু এটা কথা কৈ থ'ব বিচাৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি এই চেপ্টাৰৰ অৰ্থাৎ এই থিয়ৰী আৰু MCQ কুৱেশ্যন আনচাৰবোৰ বিচাৰা তোমালোকে আমাৰ স্ক্ৰীণত দিয়া অফিচিয়েল নম্বৰত কণ্টেক্ট কৰিবা আৰু সমগ্ৰ যিমানবোৰ নোটছ আছে তোমালোকে কালেক্ট কৰি ল'ব পাৰিবা